শুনচোন ইমাতো কি দেখিছো জানো কি আংকুলৰ গাড়ীত অমিত কি কথা পাতি গৈ আছে ধৈৰ্য ধৰিম মই দৰকাৰ হলে মই তাইৰ ওচৰলৈকে নাযাওঁ কিন্তু মই তাইৰ পৰা দূৰত থাকিব নোৱাৰো আহা তুমি অকণমান বহা মই ভিতৰৰ পৰা আহিছোঁ ঠিক আছে ঐ ইয়াত এনেকৈ ৰৈ থকাটো ভাল হ'ব জানো এটা কাম কৰ সিহঁতৰ গাড়ীখন তই চাই আছা কিয় যদি গাড়ীখন ঘৰতে আছে তেতিয়াহ'লে সিহঁত ইয়াতে আছে আৰু যদি নাই তেতিয়াহ'লে অহা নাই যা তই চাই আছা আছে তাক ঘৰলৈ কি লৈ আহিল তাকেইতো মই কথাটো ভাবি পোৱা নাই অহাটো এটা কাৰণ আছে এইটো যদি হয় ৰহ বল উঠ এতিয়া ঐ কৰণ কিয় আৰে উঠ না পটাপট কোন আহিছে টুলটুল ছাৰে এক্সিডেণ্ট কৰা ল'ৰাজন তাক দেউতাই আকৌ ঘৰলৈ কিয় লৈ আনিলে জানো বা কিয় মোক পানী এগিলাচ দিবলৈ কৈছে মই দি আহোঁ সেইদিনা মই তাৰ ওচৰলৈকে গৈ আছিলোঁ চিনাকি ৰাস্তাটোকে বাৰে বাৰে ভুল কৰিছিলোঁ এটাই ল'ৰা মোৰ তাৰ এক্সিডেণ্ট হৈছে এই খবৰটো পোৱাৰ পিছত আৰু মই মানুহ হৈ থকা নাছিলোঁ আৰু সেইকাৰণেই মোৰ বাৰে বাৰে ৰাস্তা ভুল হৈছিল নিজকে কণ্ট্ৰল কৰি মই এটা ৰাস্তাৰে টাৰ্ণ ল'বলৈ ওলাওঁতেই তোমাক মই কেতিয়া এক্সিডেণ্টটো কৰিলোঁ মই একো গমেই নাপালোঁ পানী অঁ এটা ৰাতিত মোৰ সকলো শেষ হৈ গ'ল এই ঘৰখন আমাৰ সকলোৰে আশা এই সকলোবোৰ শেষ হৈ গ'ল তাক তুলি আনি চিকিৎসা কৰাৰ সুবিধাকণো সি নিদিলে যেন মোৰ ওপৰত অভিমান কৰি সি গুচি গ'ল তাৰ পাছতো মই জীয়াই আছো মন গৈছে এই সকলোবোৰ এৰি মই গুচি যাওঁ কিন্তু নোৱাৰো তাৰ মাক তাৰ ভনীয়েক আৰু অমৃতা
মই তাৰ পত্নীৰ কথা কৈছোঁ ইহঁত সকলোৰে কথা ভাবি মই একো কৰিব নোৱাৰোঁ বুকুত জীয়া জুই একুৰা লৈ মই আজি জীয়াই থাকিব লগা হৈছে কাম কৰাৰ কথা ভাবিব লগা হৈছে ঘৰখন ধৰি ৰখাৰ কথা ভাবিব লগা হৈছে মই কি হ'ল তুমি উঠিলা যে খুৰা মই গৈ থাকোঁ যাবা ৰ'বা মই তোমাক অফিচত থোৱাৰ ব্যৱস্থা কৰি দিম নালাগে নালাগে মই নিজে যাম হয় নেকি ঠিক আছে যাবা বাৰু যোৱাৰ আগতে তাৰ মাকক এবাৰ মাত দি নোচোৱা নেকি বোৱাৰীজনীও আজি ঘৰলৈ গ'লগৈ দেউতাকে লৈ যাব বিচাৰিলে আমিও বাধা নিদিলোঁ কাৰ কাৰণে থাকিব তাই ইয়াত অৱশ্যে তাই যেতিয়া আহোঁ বুলি ভাবে তেতিয়া আহিব পাৰে আহিলে আমি ভালেই পাম মই জানো তাই গুচি যোৱাৰ কাৰণে মাকে মনত বৰ কষ্ট পাইছে কোনোবাই যদি তেওঁক মাত এষাৰ দিয়ে তেওঁ অকণমান মনত শান্তি পাব আহাচোন এষাৰ মাত দি যাবা বাইদেউ দিয়ক বাৰ ওচৰলৈ যাবলৈ মোৰো বেয়া লাগিছে তাইৰ ভোকো লাগিছে নহয় চাগে হ'ব দিয়ক মই দি আহিম বা লওক খাই লওক নাখাওঁ বুলি নক'ব কিন্তু হ'ব দে শংকৰ ৰচোন বহ মাহঁতে কি কৰিছে আছে মাহঁতে চাগে মোৰ কাৰণে বৰ কষ্ট পাইছে নহয় মানে সকলোকে হহুৱাই ৰাখিম বুলি ভাবিছিলোঁ নোৱাৰিলোঁ আমি সকলোবোৰ আছোঁ নহয় বা আপুনি নিজেও হাঁহি থাকিব লাগিব আৰু আমাকো হহুৱাই ৰাখিব লাগিব আকৌ হাঁহিব পাৰিম নে নোৱাৰিম নাজানো তহঁতকে বা হহুৱাব পাৰিম নে নোৱাৰিম সেইটোও নাজানো জীৱনটো ক'ৰ পৰা কি হৈ গ'ল একো ধৰিবই নোৱাৰিলোঁ বুজিবলৈ চেষ্টা কৰিছিলোঁহে চব শেষ হৈ থাকিল কি জানো শংকৰ মই এতিয়াও বুজি পোৱা নাই যে মই কাৰ কাৰণে কি দুখ কৰিছোঁ মানুহ এটা হঠাতে নোহোৱা হৈ গ'ল কিন্তু মানুহ এটা একেবাৰে নোহোৱা হৈ যোৱাতকৈ বেলেগ এটা কথাৰ কাৰণেহে মোক আমনি কৰি আছে কি কথা বা কাৰণ আছে কিন্তু সেই কাৰণটো এতিয়া মই কাকোৱে ক'ব নোৱাৰোঁ আৰু ই মোক গোটেই জীৱনটো কষ্ট দিব মোকো ক'ব নোৱাৰেনে বা মোক ক'লে জানো মই বুজি নাপাম পানী অকণমান খাওঁ পানী খাবা ৰ'বা দিয়াচোন তুমি খুৱাই দিয়া তুমি খোৱালে ভাল পাব দিয়াচোন ইয়াৰ হ'ল কি ফোনটো বাৰে বাৰে কাটি আছে কিবা বিপদ হ'বলৈ গৈ থকা নাইতো
হেৰা চোৱাচোন কোন আহিছে আৰে চোৱা আকৌ এওঁলৈ চোৱাচোন এওঁ অমৰ মই যে এক্সিডেণ্ট কৰিছিলোঁ সেই ল'ৰাজন চোৱাচোন এবাৰ তেওঁলৈ মই বৰ ভয় খাই আছিলোঁ তাক লৈ কিন্তু এতিয়া সম্পূৰ্ণ সুস্থ চোৱাচোন চোৱা নিজৰ ল'ৰাক বচাব নোৱাৰিলোঁ কি হ'ল অইন এজনকতো বচালোঁ হেৰা তোমাক মাত এষাৰ দিবলৈ আহিছে তুমি মাত এষাৰ দিলে ভাল পাব দিয়াচোন কথা পাতা আকৌ হেৰা এবাৰ তুমি মাত দিয়াচোন তুমি মাত দিলে নিশ্চয় মাত দিব যোৱাচোন খুৰী তুমি বহি লোৱাচোন বহি লোৱা খুৰী খুৰী পানী অকণমান খাওঁ পানী খাবা ৰ'বা দিয়াচোন তুমি খুৱাই দিয়া তুমি খোৱালে ভাল পাব দিয়াচোন খাওক তোমালোক দুই কথা পাতাচোন দেই মই আহি আছোঁ ল'ৰাজন গ'ল নেকি নাই যোৱা মাৰ লগতে আছে আৰু তাকে আচৰিত কথা জানা কি ল'ৰাটোক দেখাৰ পাছতে মাৰে পানী খাওঁ বুলি কৈছে কি অঁ মই তাক এটা খুৱাই দিবলৈ দি থৈ আহিছোঁ খাইছে তেওঁ থেংক গড এতিয়াহে মনটো কিবা ভাল লাগিছে মায়ে একো নোখোৱাৰ কাৰণে বহুত টেনশ্যনত আছিলোঁ তোমাকো কথাটো কম বুলিয়ে ভাবিছিলোঁ এতিয়া পানী খাইছে যেতিয়া অকণমান হ'লেও টেনশ্যন কমিছে বাৰু তুমি এটা কাম কৰা কি সিয়ে মাৰক কিবা এটা খুৱাই থৈ যাওক খাব তেওঁ গতিকে সোনকালে মাৰ খোৱাৰ কিবা এটা ব্যৱস্থা কৰা গৈ যোৱা ঠিক আছে দিয়া তুলতুল ঐ তুলতুল হেল্ল' সুকুমাৰ মই এক্সিডেণ্ট কৰা ল'ৰাটো বৰ্তমান আমাৰ ঘৰতে আছে সেইদিনা তাৰ মোবাইলটো হেৰাল তুমি ইমিডিয়েট তাৰ কাৰণে ভাল মোবাইল এটা পঠিয়াই দিয়াচোন আৰু শুনা চিম এখনৰ ব্যৱস্থা কৰিবা অঁ ঐ মই কিবা এটা হেল্প কৰি দিওঁ দেই অঁ এই দালিখিনিকে উলিয়াই দিয়ক কথাবোৰ বৰ আচৰিত লাগিছে ন ৰাতিপুৱাৰ পৰা আমি ইমান চেষ্টা কৰিও বাইদেউক একো এটা খুৱাব নোৱাৰিলোঁ আৰু এই ল'ৰাজনক দেখাৰ লগে লগে বাইদেৱে খাওঁ বুলি কৈছে সঁচাকৈ কথাটো ভাবি মোৰ বৰ আচৰিত লাগিছে তাক দেখি মাৰ চাগে দাদাক দেখাৰ দৰে লাগিছে হ'ব পাৰে আৰু যদি সেইটোৱে হয় তেনেহ'লে দুদিনমান ল'ৰাজনক আমাৰ ঘৰত ৰাখিব পৰা হ'লে ভাল আছিল কি যে কথাবোৰ কওঁ কিয় থাকিব বাৰু সি তাৰ চাগে ঘৰত কিমান চিন্তা কৰি আছে সেইটো হয় বাৰু আমি নিজৰ কথা ভাবিলেইতো নহ'ব তেওঁৰোতো নিজৰ ঘৰ এখন আছে হ'ব দে এতিয়া কথা পাতি থাকিব নালাগে সোনকালে খোৱাবিলাক ৰেডি কৰগৈ ইয়াৰ হ'ল কি ফোনটো বাৰে বাৰে কাটি আছে কিবা বিপদ হ'বলৈ গৈ থকা নাইতো যদি কিবা বিপদ হ'বলৈ গৈ আছে মোক কিয় ক'ব খোজা নাই সিটো নিশ্চয় মোক কিবা কম বুলি আহিছিল একো কথাও নক'লে এতিয়া ফোনো ৰিচিভ নকৰা হ'ল কি হৈ আছে এইবোৰ
আপোনালোকৰ ওচৰত দুখ স্বীকাৰ কৰিব আহিছোঁ। আপুনি আমাৰ ওচৰত কি দুখ কৰিলে? কৰিছোঁ, এটা বৰ ডাঙৰ দুখ কৰিছোঁ। মুখতে খুন্দা এটা মাৰি দিম। অথনিৰ পৰা কৈ আছে বাই কিবা এটা কৈছে, বাই কিবা এটা কৈছে। কি কৈছে নকওঁ কিয়? ঐ যদি তই নকওঁ মই গৈ সুধোগৈ। এই নুসুধিব, বা কেতিয়া সেইবোৰ কথা সুধিব নাযাব। তেনেহ'লে ক আকৌ তই নক'লেতো আমি তাইকে সুধিব লাগিব। অঁ মই বুজি পাইছোঁ। এই চাওক এফালে নালাগে, কি ক'ব লগা আছে ইয়াতেই ক। অকল আপুনি শুনিলে নহ'ব নহয়, আমিও জানিব লাগিব। কচোন তাইতো কি কথা কৈছে? বায়ে কৈছে মানুহ এজন হেৰাই যোৱাৰ কাৰণে তাইৰ মনটো দুখ লাগিছে, সঁচা কথা। তাতকৈ আন এটা কাৰণতহে বাৰ মনটো বেছি বেয়া লাগি আছে। বেছি দুখ লগা কাৰণটো কি হ'ব পাৰে ময়ো ভাবি পোৱা নাই। মোৰ মনে মনে ভাৱ এটা হয়, বাৰ যেন কিবা ডাঙৰ দুখ এটা আছে। আপুনি কি ক'ব বিচাৰিছে কওকচোন? মই আপোনালোকৰ ওচৰত দুখ স্বীকাৰ কৰিব আহিছোঁ। আপুনি আমাৰ ওচৰত কি দুখ কৰিলে? কৰিছোঁ, এটা বৰ ডাঙৰ দুখ কৰিছোঁ। কওকচোন। মই দুখটো নিজৰ ইচ্ছামতে কৰা নাই, আনৰ কথা শুনিহে কৰিছোঁ। কওকচোন কওক, কি দুখ কৰিছিল? তোমালোকৰ যে এটা সময়ত কামৰ প্ৰব্লেম হৈছিল, মই টকা লৈ কাম কৰি দিম বুলিও কৰিব পৰা নাছিলোঁ। সেই সকলোবোৰ দেৱৰাজৰ কথা মতেই হৈছিল। কি? সি নোহোৱা হোৱাৰ পিছত এনেকুৱা লাগিছিল সি যেন কৰ্মফল ভোগ কৰিছিল। কি কৈছে আপুনি এইবোৰ? মোৰ কথা বিশ্বাস কৰে নে নকৰে মই নাজানো। আপোনালোকৰ কামবোৰ দেৱৰাজে বন্ধ কৰিছিল। দেৱৰাজে বন্ধ কৰিছিল? যিবোৰ কাম আপোনাক বন্ধ কৰিছিল সেইবোৰ কাম সি আকৌ আপোনালোককে দিছিল। ময়ো ভুল কৰিছিলোঁ। মই কিন্তু তাৰ দৰে মৰিব নোখোজোঁ, সেইকাৰণে কথাখিনি ক'বলৈ আহিছিলোঁ। দত্তই এইবোৰ কি কৰিলে? সি সঁচাকৈ কৰিছিল নে এইবোৰ কাম? মই বৈভৱক কেনেকৈ কওঁ এই কথাবোৰ?